নমস্কাৰ জয় হিন্দ স্বাগতম জনাইছো আপোনালোকক আজিৰ ভিডিঅ'লৈ আজি আমি নেতাজী সুভাষ চন্দ্ৰ বসুৰ বিষয়ে আলোচনা কৰিম তেওঁ কোন হয় কি কাৰণে বিখ্যাত কি কাৰণে তেখেতক লিজেণ্ড বা কিংবদন্তি বুলি কোৱা হয় আৰু পৰাক্ৰম দিৱস কি হয় এইখিনি কথা আজি ভিডিঅ'ত আমি আলোচনা কৰিম ওকে সুভাষ চন্দ্ৰ বসু কোন হয় সুভাষ চন্দ্ৰ বসু এজন নেশনালিষ্ট হয় মানে জাতীয়তাবাদী ভাৰতীয় জাতীয়তাবাদী আৰু স্বাধীনতা সংগ্ৰামী হয় ओके तो जन्म केতিয়া হৈছিল মনত ৰাখিব 23 জানুৱাৰী আজিৰ তাৰিখত জন্ম হৈছিল 1897 1897 চনত জন্ম হৈছিল কটক আজিৰ দিনত উৰিষ্যা কিন্তু তেতিয়া দিনত বেংগল প্ৰেসিডেন্সিত আছিল তেখেতৰ পেৰেন্টছৰ নাম হ'ল জানকীনাথ বোস আৰু দেউতাকৰ নাম জানকীনাথ বোস মাকৰ নাম প্ৰভা দেৱী বোস আৰু জানকীনাথ বোস এজন সাকসেসফুল লয়াৰ আছিল সেই সময় ওকে আৰু এখিনিতে এটা কথা তেওঁলোকে 9 জন ভাই ভনী আছিল সুভাষ চন্দ্ৰ বসু আৰু তেখেতৰ মাক দেউতাকৰ সুভাষ বসু 6 নম্বৰ পুত্ৰ সন্তান আছিল ওকে তো এখিনি তেখেতৰ আৰ্লি লাইফৰ কথা এডুকেশন সুভাষ চন্দ্ৰ বসু পঢ়া-শুনাত চোকা আছিল ৰেভেনশা কলেজিয়েট স্কুলত পঢ়িছিল কটকৰ পৰৱৰ্তী সময়ত কলকাতাৰ প্ৰেসিডেন্সি কলেজ স্কটিছ চাৰ্চ কলেজত অধ্যয়ন কৰে আৰু কেম্ব্ৰিজলৈ যায় তো কেম্ব্ৰিজ ইউনিভাৰ্সিটিত অধ্যয়ন কৰে বিএ ইন মেন্টাল এণ্ড মৰাল সায়েন্স বিষয় আৰু এখিনিতে তেখেত আইসিএস তো এপ্লাই কৰিছিল আইসিএস মানে ইণ্ডিয়ান সিভিল সাৰ্ভিস আজিৰ দিনত যাক ইণ্ডিয়ান এডমিনিষ্ট্ৰেটিভ সাৰ্ভিস বুলি কোৱা হয় ব্ৰিটিছে প্ৰৱৰ্তন কৰিছিল আৰু ব্ৰিটিছৰ দিনত আইসিএস বুলি কোৱা হৈছিল আৰু আইসিএসৰ যেটো প্ৰিলিমিনাৰী এক্সাম থাকে ফাৰ্স্ট স্টেপ তাত 4th ৰেংক পাইছিল আজিৰ দিনত যেনেকৈ ধৰক এপিএসসিৰ প্ৰিলিমছ থাকে ঠিক তেনেকুৱা ফাৰ্স্ট ৰাউণ্ডৰ এক্সামত 4th ৰেংক পাইছিল কিন্তু পৰৱৰ্তী সময়ত তেখেতে আইসিএসৰ ফাইনাল এক্সামত মানে তেখেত নবহিল তেখেত মানে যি বিএ ডিগ্ৰী পাইছিল কেম্ব্ৰিজত সেই বিএ ডিগ্ৰী গ্ৰহণ কৰি ভাৰতলৈ ঘূৰি আহে ভাৰতলৈ ঘূৰি আহি তেখেতে ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছ আইএনসি জয়েন কৰে 1921 ঠিক তেনেকুৱা সময়তে মহাত্মা গান্ধীৰ সৈতে তেখেতৰ সাক্ষাৎ হয় মহাত্মা গান্ধী তেতিয়া এজন প্ৰসিদ্ধ নেতা আছিল ভাৰতৰ স্বাধীনতা সংগ্ৰামী আছিল আৰু ভাৰতীয় জাতীয় কংগ্ৰেছৰ এক প্ৰসিদ্ধ নেতা আছিল কিন্তু পৰৱৰ্তী সময়ত মহাত্মা গান্ধীৰ সৈতে তেখেতৰ মানে মতানৈক্য ঘটে মতৰ আদৰ্শ বেলেগ আছিল মহাত্মা গান্ধীৰ আৰু সুভাষ বসুৰ মহাত্মা গান্ধী আছিল শান্তিপ্ৰিয় মানুহ তেখেত অহিংসাৰ মানুহ হিংসাক প্ৰশ্ৰয় দিয়া নাছিল তেনে কথা কিন্তু সুভাষ বসু কিন্তু তেনেকুৱা নাছিল প্ৰয়োজন হলে ব্ৰিটিছৰ বিৰুদ্ধে মানে বল প্ৰয়োগ কৰাৰ কথা সুভাষ বসুৱে কৈছিল আৰু এনে ধৰণৰ কথাৰ ফলত মহাত্মা গান্ধীৰ সৈতে তেখেতৰ মানে মতভেদ ঘটে ওকে সুভাষ বসুৰ মতভেদ ঘটে আৰু ঠিক সেইখিনি সময়তে বেংগলত চিত্তৰঞ্জন দাস নামৰ এজন এগ্ৰেছিভ নেশনালিষ্ট আছিল এগ্ৰেছিভ মানে কঠোৰ ৰাষ্ট্ৰবাদী নেতা সেই মানে যাক সুভাষ বসুৱে মেন্টৰ মানে কি হয় পাৰ্সোনাল গাইড বা পাৰ্সোনাল টিচাৰ তেনে ধৰণৰ মানে গণ্য কৰিছিল চিত্তৰঞ্জন দাসক গতিকে চিত্তৰঞ্জন দাসৰ প্ৰভাৱতো সুভাষ বসু কিন্তু মানে এগ্ৰেছিভ নেশনালিষ্ট হৈছিল গান্ধীৰ দৰে মানে অহিংসাৰ পথত নগৈ মানে ব্ৰিটিছৰ বিৰুদ্ধে ফোৰ্স প্ৰয়োগ কৰাৰ কথা সুভাষ বসুৱে মানে কৈছিল বা তেনে ধৰণৰ কাৰ্যকলাপত সুভাষ বসু অংশগ্ৰহণ কৰিছিল এনে ধৰণৰ কাৰণত 1939 তেওঁ আইএনসি ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছৰ পৰা 1939 চনত ৰিজাইন দিয়ে পদত্যাগ দিয়ে আৰু এটা নিজস্ব দল গঠন কৰে সেইটো দলৰ নাম মনত ৰাখিব আপোনালোকে অল ইণ্ডিয়া ফৰৱাৰ্ড ব্লক বুলি কোৱা হয় ওকে ফৰৱাৰ্ড ব্লক আৰু এই দলৰ মূল উদ্দেশ্য কি আছিল ব্ৰিটিছৰ বিৰুদ্ধে মানে এন্টি ব্ৰিটিছ ফোৰ্স মানে ব্ৰিটিছৰ বিৰুদ্ধে এটা সশস্ত্ৰ সংগ্ৰাম কৰা বা বিদ্ৰোহ কৰা তেনে ধৰণৰ উদ্দেশ্যৰে এই পাৰ্টিয়ে মানে মানুহ গোটাইছিল বা এটা দল বনাইছিল যাতে ব্ৰিটিছৰ বিৰুদ্ধে সশস্ত্ৰ সংগ্ৰাম কৰিব পাৰে নেতাজী বসুকে ফটোত দেখা গৈছে মিলিটাৰী বা সৈনিকৰ
মানে বেশভূষাত দেখা গৈছে এইখিনিতে নেতাজীক গ্ৰেপ্তাৰ কৰা হৈছিলে যেহেতু নেতাজী মানে উগ্ৰ ভাৱধাৰাৰ ব্যক্তি আছিলে তেখেতে কিছু এগ্ৰেছিভ নেশ্যনেলিষ্ট বুলি কোৱা হৈছে এগ্ৰেছিভ নেশ্যনেলিষ্ট মানে উগ্ৰ জাতীয়তাবাদৰ মানে সপক্ষত আছিলে নেতাজী সেইকাৰণে ব্ৰিটিছে এবাৰ তেখেতক গ্ৰেপ্তাৰ কৰিছিলে কিন্তু ব্ৰিটিছৰ সেই গ্ৰেপ্তাৰ কৰাৰ মানে ব্ৰিটিছৰ চকুত ধূলি দি তেখেত ভাৰতৰ পৰা পলাই গৈছিলে পলাই গৈ আফগানিস্তানৰ মাজেৰে ৰাছিয়া হৈ সোভিয়েট ৰাছিয়া হৈ তেখেত জাৰ্মানীও গৈ পাইছিলে ওকে তাত ব্ৰিটিছৰ বিৰুদ্ধে যুদ্ধ কৰিবলৈ সেই সময়ত যি নাজি জাৰ্মানী আছিল নাজি জাৰ্মানী কোন হয় হিটলাৰৰ জাৰ্মানীক নাজি জাৰ্মানী বুলি কোৱা হয় হিটলাৰৰ পাৰ্টিক নাজি বুলি কোৱা হয় তেওঁলোকৰ সহায় বিচাৰিছিলে কাৰণ সেই নাজিসকলো কিন্তু ব্ৰিটিছৰ বিপক্ষে আছিলে দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত ওকে পৰৱৰ্তী সময়ত তেখেত জাপানলৈকেও যায় আৰু জাপানৰ অকুপাইড যি দক্ষিণ পূব এছিয়া সেই সময়ত কিন্তু জাপানে দখল কৰিছিলে ইম্পেৰিয়েল জাপান বুলি কোৱা হয় জাপান সেই সময়ত দক্ষিণ পূব এছিয়াৰ বৃহৎ অংশ নিজৰ দখললৈ আনিছিলে আৰু জাপানীসকলৰ সহায়তে তেওঁ ইণ্ডিয়ান নেশ্যনেল আৰ্মি গঠন কৰে ভাৰতীয় জাতীয় সেনা গঠন কৰে আৰু ভাৰতীয় জাতীয় সেনা গঠন কৰাৰ প্ৰধান উদ্দেশ্য কি আছিলে ভাৰতীয় জাতীয় সেনা গঠন কৰাৰ প্ৰধান উদ্দেশ্য আছিলে ব্ৰিটিছৰ বিৰুদ্ধে যুদ্ধ কৰা ওকে 1 ছেপ্টেম্বৰ 1942 চনত দক্ষিণ পূব এছিয়াত ইণ্ডিয়ান নেশ্যনেল আৰ্মি গঠন কৰা হয় আৰু পৰৱৰ্তী সময়তে এই ইণ্ডিয়ান নেশ্যনেল আৰ্মিক কি নাম দিয়া হয় আজাদ হিন্দ ফৌজ বুলি নাম দিয়া হয় 21 অক্টোবৰ 1943 সো আইএনএক আজাদ হিন্দ ফৌজ বুলি নাম দিয়া হয় পৰৱৰ্তী সময়ত ওকে তেখেতক এটা কথা নেতাজী নাম কোনে দিছিলে সেই সময়ত জাৰ্মানীত ভাৰতীয় যিসকল সিপাহী আছিলে সেই ভাৰতীয় সিপাহীসকলে তেখেতক নেতাজী নাম দিছিল নেতাজী মানে লিডাৰ ওকে তেওঁলোকৰ লিডাৰ আছিলে তেওঁলোকক একত্ৰিত কৰিছিলে একত্ৰিত কৰা মেইন কাৰণ কি হ'ল ব্ৰিটিছৰ বিৰুদ্ধে যুদ্ধ দিয়া সশস্ত্ৰ সংগ্ৰাম কৰা ওকে 4 জুলাই 1944 চনত তেখেতৰ এটা বিখ্যাত বক্তৃতা দিছিলে কি আছিল সেই বিখ্যাত বক্তৃতা ইংলিছত কয় গিভ মি ব্লাড এণ্ড আই উইল গিভ ইউ ফ্ৰীডম মানে ভাৰতীয় সৈন্যসকলক উদ্দেশ্যি তেখেতে কৈছিলে যে আপোনালোকে মোক তেজ দিয়ক আৰু সেই তেজৰ বিনিময়ত মই আপোনালোকক স্বাধীনতা দিম ওকে খুব মানে প্ৰসিদ্ধ কোট হয় নেতাজী সুভাষ চন্দ্ৰ বসুৰ আৰু তেখেতে জাপানৰ সহায় লৈছিলে ইণ্ডিয়ান নেশ্যনেল আৰ্মি গঠনৰ ক্ষেত্ৰত কোৱা হৈছে আৰু এই জাপানীসকলে এটা সময়ত কিন্তু মানে জাপানীসকল মানে যি আমি অলপ আগতে আলোচনা কৰিলোঁ যে নাজি জাৰ্মানীসকল ব্ৰিটিছৰ বিৰোধিতা কৰিছিলে ঠিক তেনেকৈ জাপানীসকলো কিন্তু ব্ৰিটিছৰ বিৰোধী আছিলে আৰু অপাৰেশ্যন ইউগো মনত ৰাখিব অপাৰেশ্যন ইউগো আৰম্ভ কৰিছিলে জাপানীসকলে আৰু জাপানীসকলৰ উদ্দেশ্য আছিলে ভাৰত আক্ৰমণ কৰা ওকে ভাৰত আক্ৰমণ কৰি ভাৰতত ব্ৰিটিছসকলক পৰাজিত কৰা সেই হিচাপে জাপানীসকলে ইম্ফল আৰু নাগালেণ্ড কোহিমাও আক্ৰমণ কৰিছিলে মানে ইম্ফল আৰু মানে পূৰ্ব ভাৰতৰ তৰফৰ পৰা তেওঁলোকে ভাৰতত মানে আক্ৰমণ কৰিবলৈ বিচাৰিছিল ইম্ফল আৰু কোহিমা আক্ৰমণৰ দ্বাৰা কিন্তু ইম্ফল আৰু কোহিমাত বিশেষ সফলতা লাভ কৰিব নোৱাৰিলে জাপানীসকলে আৰু জাপানীসকলৰ কিছু ৰিচোৰ্চ সম্পদৰ অভাৱ হোৱাৰ কাৰণে জাপানীসকল তাৰ পৰা পিছুৱাবলৈ বাধ্য হয় আৰু সেই জাপানীসকল পিছুৱাই গ'ল যে গতিকে যি আইএনএ যি ভাৰত আক্ৰমণৰ পৰিকল্পনা কৰিছিলে ভাৰত মানে ব্ৰিটিছৰ ভাৰত আক্ৰমণৰ পৰিকল্পনা কৰিছিলে তাত কিন্তু ইণ্ডিয়ান নেশ্যনেল আৰ্মি সফল হ'ব নোৱাৰিলে আৰু তাৰ ফলস্বৰূপে বহুতো যিসকল সৈন্য আছিলে ইণ্ডিয়ান নেশ্যনেল আৰ্মি তেওঁলোকে সাৰেণ্ডাৰ বা সমৰ্পণ কৰিলে ওকে যেতিয়া ইণ্ডিয়ান নেশ্যনেল আৰ্মি সমৰ্পণ কৰিলে আত্মসমৰ্পণ কৰিলে তাৰ ফলস্বৰূপে কিন্তু সুভাষ চন্দ্ৰ বসুৱে ভাৰতত যি গভৰ্ণমেণ্ট গঠন কৰাৰ মানে পৰিকল্পনা কৰিছিলে যে ব্ৰিটিছক যুদ্ধত পৰাজিত কৰি চৰকাৰ বনাব সেই আশা কিন্তু সম্পূৰ্ণ নহ'ল বা চিৰদিনৰ কাৰণেও সেই আশাৰ সমাপ্তি ঘটে ওকে কাৰণ জাপানীসকল পৰাজিত হ'ল আৰু যেহেতু জাপানীসকল পৰাজিত হ'ল সেই জাপানীসকলে কিন্তু ইণ্ডিয়ান নেশ্যনেল আৰ্মিক সহায় কৰিব নোৱাৰিলে যুদ্ধত ওকে এইখিনি মনত ৰাখিব ওকে এতিয়া নেতাজীৰ মৃত্যু কেনেকৈ হ'ল নেতাজীৰ মৃত্যু কোৱা হয় যে এক বিমান দুৰ্ঘটনাত নেতাজীৰ মৃত্যু হয় টাইৱানত আৰু মনত ৰাখিব সেই সময়ত টাইৱান কিন্তু জাপানৰ
অধীনত আছিল ওকে টাইৱান জাপানৰ অধীনত আছিল 18 আগষ্ট 1945 চনত মানে টাইৱানত এক বিমান দুৰ্ঘটনাত নেতাজী বসুৰ মৃত্যু হয় কিন্তু নেতাজী বসুৰ মৃত্যু এতিয়ালৈকে কন্ট্ৰভাৰ্চিয়েল ইয়াত মানে বহুত বিবাদ আছে বহুত মানে কন্ট্ৰভাৰ্চিয়েল হয় ঠিক তেনেকৈ এভিডেন্স পোৱা হোৱা নাই যে যিজন ব্যক্তিৰ মৃত্যু হৈছিল সেইজন নেতাজী বস বুলি নেতাজী বসে আছিল নে বেলেগ আন কোনো ব্যক্তি আছিল নে তেখেতে চকুত ধুলি দি তাৰ পৰা পলায়ন কৰে বিমান বিস্ফোট হোৱা অঞ্চলৰ পৰা বা বিমান এক্সিডেণ্ট হোৱা অঞ্চলৰ পৰা সেইখিনি এভিডেন্স লৈ আজিও মাষ্টেৰি আছে আজিও বহুত ৰহস্য আছে কিন্তু জেনেৰেলি ধৰি লোৱা হয় যে সেই বিমান দুৰ্ঘটনাতে তেখেতৰ মৃত্যু হৈছিল কাৰণ তাৰ পৰৱৰ্তী সময়ছোৱাত কিন্তু তেখেতৰ মানে বিষয়ে বেছি জানিবলৈ পোৱা নাযায় কিছুমান ৰিউমাৰ্ছ আছে যেনেকুৱা ধৰক তেওঁ জাপানলৈ গৈছিল বা তেওঁ ৰাছিয়ালৈ গৈছিল বা অন্য এজন ব্যক্তিৰ বেশভূষাত তেওঁ ভাৰতলৈ আহিছিল ভাৰতৰ উত্তৰ প্ৰদেশৰ কোনো স্থানত তেখেত কিছুদিন আছিল মানে বাবাজী এজনৰ বেশ ধৰি তেনেধৰণৰ বহুতো কথা আছে কিন্তু সেইবিলাক কথাৰ সত্যতা আজিলৈকে প্ৰমাণ হোৱা নাই আৰু সেইবিলাক আজিলৈকে ৰহস্যই হৈ আছে বা ৰিউমাৰে হৈ আছে তেনেকুৱা কথা গতিকে তেখেতৰ মৃত্যু এইটো তাৰিখত হোৱা বুলি কোৱা হয় যদিও আজিলৈকে কিন্তু বহুতৰ কাৰণে ই এক ৰহস্য হৈ আছে ওকে নেতাজী সুভাষ চন্দ্ৰ বোস এজন কিংবদন্তি স্বাধীনতা সংগ্ৰামী আৰু মানে দেশপ্ৰেমী হয় ওকে আৰু তেওঁ যি মানে সাহসী পদক্ষেপ লৈছিল সাহসী আৰু অপৰম্পৰাগত বোল্ড এণ্ড আনকনভেনশ্যনেল তেখেতে যি সাহসী আৰু অপৰম্পৰাগত পদ্ধতি অৱলম্বন কৰিছিলে স্বাধীনতা যুদ্ধৰ কাৰণে কাৰণ তেখেত বিদেশলৈ গৈছিলে তাত সৈন্যবাহিনী উত্থাপন কৰিছিলে সৈন্যবাহিনীত আৰু ব্ৰিটিছৰ বিৰুদ্ধে যুদ্ধৰ পৰিকল্পনা কৰিছিলে নাজি জাৰ্মানী হওক বা জাপানীজ বাহিনীৰ সৈতে তেখেত ভাৰত মানে ব্ৰিটিছসকলক আক্ৰমণৰ পৰিকল্পনা কৰিছিলে এইবিলাক কিন্তু মানে তেতিয়াৰ দিনত মানে ভাবিব নোৱাৰা কথা আছিলে বা ভাৰত সেই সময়ত ব্ৰিটিছৰ অধীনত আছিলে গতিকে তেনেধৰণৰ কথা কিন্তু মানে আনকনভেনশ্যনেল মানে পৰম্পৰাগত নাছিলে মহাত্মা গান্ধীৰ আন্দোলন হৈ আছিলে অহিংসা আন্দোলন কিন্তু তাৰ বিপক্ষে সুভাষ চন্দ্ৰ বসু কিন্তু ব্ৰিটিছৰ বিৰুদ্ধে সশস্ত্ৰ সংগ্ৰাম কৰিছিলে এটা সময়ত ওকে সেইকাৰণে তেওঁক মানে হিজ কণ্ট্ৰিবিউশ্যন ইন ইণ্ডিয়াছ ইণ্ডিপেণ্ডেন্স মুভমেণ্ট এণ্ড হিজ ৰোল ইন ফৰ্মিং আইন হেভ লেফ্ট এ লাষ্টিং ইম্পেক্ট অন ইণ্ডিয়ান হিষ্টৰী তেখেতে যি স্বাধীনতা সংগ্ৰামত বৰঙণি মানে আগবঢ়াই গৈছে তাক আমি আজিও মানে স্মৰণ কৰোঁ ভাৰতৰ ইতিহাসত মানে আজিও ই এক অতি গুৰুত্বপূৰ্ণ স্থান দখল কৰিবলৈ সক্ষম হৈছে তেখেতে কিভাৱে অলৰেডি কোৱা হৈছে বিদেশৰ মাটিত সৈন্যবাহিনী স্থাপন কৰিছিলে ভাৰতক স্বাধীনতা দিয়াৰ সপোন দেখিছিলে তেওঁ ওকে এইবিলাক কাৰণত তেখেতক আজি ভাৰতত কিংবদন্তি স্বাধীনতা সংগ্ৰামী বুলি ভাৰতত আজি দিনত গ্ৰহণ কৰি লোৱা হয় আৰু সেই হিচাপে 2021 চনত ভাৰত চৰকাৰে 23 জানুৱাৰী তেখেতৰ আজি জন্মদিন 23 জানুৱাৰী সেই 23 জানুৱাৰীৰ দিনটোক পৰাক্ৰম দিৱস হিচাপে পালন কৰাৰ কাৰণে মানে প্ৰস্তাৱ আগবঢ়ায় ওকে সো মনত ৰাখিব 23 জানুৱাৰী পৰাক্ৰম দিৱস হিচাপে উদযাপন কৰা হয় সুভাষ চন্দ্ৰ বসুৰ জন্ম যিদিনা হৈছিল 23 জানুৱাৰী সেইটো দিনক পৰাক্ৰম দিৱস হিচাপে উদযাপন কৰা হয় গতিকে বন্ধুসকল এইখিনি আছিল আজি নেতাজী সুভাষ চন্দ্ৰ বসুৰ বিষয়ে আলোচনা কৰিবলগীয়া কথা আই হোপ আপোনালোকৰ উপকৃত হ'ব আজিৰ আলোচনাৰ দ্বাৰা সুভাষ চন্দ্ৰ বসু কোন আছিল কিয় বিখ্যাত আজি তেখেত কিয় কিংবদন্তি এইখিনি কথা আপোনালোকে বুজি পাবলৈ সক্ষম হৈছে এইটো চেনেলত আমি প্ৰায় এনেধৰণৰ জেনেৰেল ডিছকাশ্যনৰ টপিক আলোচনা কৰোঁ আৰু যদি আপোনালোকে APSC CC প্ৰিলিমছ হওক ADRE হওক ইত্যাদি কম্পিটিটিভ এক্সামিনেশ্যনৰ কাৰণে প্ৰিপাৰেশ্যন কৰি আছে আজিৰ ভিডিঅ'টো হেল্পফুল পাব এনেধৰণৰ বহুতো ভিডিঅ' এইটো চেনেলত আপলোড কৰিছোঁ আৰু আপলোড কৰি থকা হ'ব আজিৰ ভিডিঅ' চোৱাৰ কাৰণে বহুত ধন্যবাদ এনেধৰণৰ আন এটা ইনফৰ্মেটিভ ভিডিঅ'ত অতি সোনকালে আপোনালোকক লগ পাম থেংক ইউ ভেৰি মাছ এণ্ড আই উইল চি ইউ চুন